কাৰণে অদিতিৰ জীৱনটোত কি কি হৈছে তই ভালকৈ জান। তাৰ পাছতো তই এতিয়া গৈ নীৰৱৰ অফিচত জইন কৰিছ। অদিতি কিমান বেয়া অৱস্থাত দেখিও তোৰ হেঁপাহ পলোৱা নাই। তোৰ স্বাৰ্থৰ উদ্দেশ্য কি? সকলোৱে মোক সঁচা অন্তৰেৰে ভাল পায় বুলি ভাবিছিলোঁ। চোৱাচোন, নতুনে নতুনে ৰাজদাই যেতিয়া হাস্পাতালত তোমাৰ দেউতাক অপমান কৰিছিল তেতিয়া মই কথা এষাৰো ক'ব নোৱাৰিলোঁ। ময়ূৰে কিবা এটা গম পাইছে। গম পাইছে? অঁ, তাইৰ কথা বতৰাবোৰত মোৰ তেনেকুৱাই লাগিছে। কি? অঁ মা, মা মোৰ এতিয়া কি হ'ব মা? এনে এজন চৰিত্ৰহীন মানুহ বুলি জনা হ'লে মই কেতিয়াও বিয়াত নবহিলোহেঁতেন। মোৰ জীৱনটো শেষ কৰাৰ পৰিণাম মই দিমেই। মাজনী ভালে আছনে? আছোঁ দিয়া মা। তোক কথা এটা সুধো, নীৰৱে বাৰু কথাবিলাক কিবা গম পাইছে নেকি? অঁ মা, এখেতে এতিয়া ভাল বেয়া সকলো জানে। ৰাজৰ কথাও জানে? অঁ। তই কলি? নাই মা, মই কোৱা নাই। ঘৰখনত হৈ থকা পৰিৱেশটো দেখি তেখেতে নিজেই অনুমান কৰিলে। কথাবিলাক গম পাই সি আকৌ তোক বেয়াকৈ কোৱা নাইতো? নাই নাই মা, তোমালোকে একো চিন্তা নকৰিবা। এখেতে মোক একোৱেই বেয়াকৈ কোৱা নাই। ওলোটাই ইমান দিনে মোক ভুল বুজি থকাৰ কাৰণে মোক ক্ষমাহে খুজিছে। হয় নেকি? ঠিকেই আছে দে। ভগৱানে যি কৰিছে, যি হৈ আছে, সকলোৰে ভালৰ বাবেই হ'লে হয় আৰু। উমা, তই ভালকৈ থাকিবি দেই। থৈছোঁ দে এতিয়া। তোৰ ইমান টেনশ্যন হৈছে যে? তোৰ ভিতৰি কি চিন্তা হৈ আছে দাদা? নাই, একো হোৱা নাই। নাই নাই, তই মোক মিছা কৈছ। আচ্ছা, তই কেনেবাকৈ সেই আগৰ কথাখিনিক লৈ মোক বেয়া পাই আছ নেকি? কি কথা? অফিচৰ কৰ্মচাৰী আৰু সোণাপুৰ থানাৰ আইচিজনৰ কথাটোক লৈ? চা দাদা, মই এতিয়া আৰু সেইবোৰ কথা ভাবি থকা নাই। মই আৰু তোক বেয়া পাব পাৰোঁনে? মই সেইবোৰ কথা একো ভবা নাই। তেনেহ'লে কচোন, কি কথা তই এনে কৈ আছ? একো নাই। টেনশ্যনত থাকিব লাগে মই, কিন্তু আছ তই। অদিতিৰ জীৱনত ইমান এটা ডাঙৰ ঘটনা হৈ গৈছে। সেই অপৰাধীজনক বিচাৰি উলিয়াই শাস্তি নিদিয়ালৈকে মোৰ শান্তি নহ'ব। তথাপিও চাচোন, মই কিমান সহজ হৈ আছোঁ। দাদা, তই মোক এটা হেল্প কৰিবিনে? হেল্প? কি হেল্প? অদিতিৰ সেই ঘটনাটোৰ লগত জড়িত থকা কালপ্ৰিটজনক মই বিচাৰিব খোজোঁ। তই মোক হেল্প কৰ। তই লগত থাকিলে মই সেই মানুহজনক সহজে বিচাৰি উলিয়াব পাৰিম। এবাৰ তাৰ পৰিচয়টো পাবলৈ দে, তাৰপিছত তই চাই থাক মই কি কৰোঁ। কি হ'ল দাদা? দাদা? কি? অঁ, নীৰৱে এতিয়া সকলোবোৰ কথাই জানে, ৰাজৰ কথাও জানে। মাজনীয়ে তাক কোৱা নাই। সি হয়তো নিজেই কিবা এটা অনুমান কৰি লৈছে। আগতে যে সি তাইক ভুল বুজিছিল, সেইকাৰণে হেনো সি তাইক ক্ষমাও খুজিছে। চাওক, ইমান বছৰেতো পৰিস্থিতিয়ে আমাক যেনিয়ে নিছে, আমিও তেনেই গতি কৰিছোঁ। এতিয়াওনো আমি কথাবোৰ তেনেকৈয়ে ভাবি নলওঁ কিয়? যি হৈ আছে, যি হ'বলৈ গৈ আছে, কিজানি সকলোৰে ভালৰ কাৰণেই হৈছে। এৰা, সময়ৰ গতিক স্বীকাৰ কৰি লোৱাৰ বাহিৰে দেখোন উপায়ে পোৱা নাই। আৰু তুমি কোৱাৰ দৰে যদি সকলোৰে ভালৰ কাৰণে হৈছে, হওক।
ছাৰ অঁ আপুনি হয় ছাৰ নীৰৱে মাতিছিলে হয় নেকি কওকচোন সেয়ে এবাৰ লগ পাম বুলি আহিলোঁ ছাৰ কথাবোৰ ভাবি চিন্তাই লাগিছে দেখোন মানে ছাৰ কিবা গণ্ডগোল কৰিলে মোৰ যদি ছাৰ্ভিচত লালদাগ পৰি যায় মোৰ অসুবিধা হ'ব ছাৰ মই দেখোন কৈছোঁৱেই আপুনি চিন্তা কৰিব নালাগে দেউতা এখেতক ময়ে মাতিছিলোঁ তাকে ময়ো ভাবিছোঁ এখেতকো হঠাৎ কিয় ওলাল এখেতে এতিয়াও মোক সঁচা কথা কোৱা নাই কওক এই ভুল কামটো আপুনি কাৰ প্ৰৰোচনাত কৰিছিল নীৰৱ এতিয়া এইবোৰ বাদ দিয়াচোন তাৰমানে আপুনি এতিয়াও মোক সঁচা কথা নকয় এবাৰ ভাবি চাই লওক নহ'লে আপোনাৰে বিপদ হ'ব মোক নামকেইটা কওক ঠিক আছে আপুনি এই গোটেই কথাখিনি মোক লিখিত আকাৰে দিয়ক নীৰৱ মই ছাৰৰ মানুহ কি বৰ ধুনীয়া নাটক কৰি আছা তুমি এফালে দীঘল উৰণিলৈ এগৰাকী আদৰ্শ বোৱাৰী আৰু আনফালে নীৰৱক উচতাই দেউতা আপুনি মোক ভুল বুজিছে ছাৰ অঁ আহক আহক মই আপোনাৰ কাৰণে ৰৈ আছিলোঁ বহক থেংক ইউ ছাৰ আচ্ছা আপোনাক আগতে ৰাজ ফুকনে গুৱাহাটীৰ মাজ ৰাস্তাত আক্ৰমণ কৰিছিল হয় ছাৰ আপুনি তেওঁৰ বিৰুদ্ধে FIR দিয়া নাছিল থানাত FIRখন দিছিল আমাৰ নিউজ চেনেলৰ পৰা পাছত নিউজ চেনেলৰ এডিটৰ ইন চিফ আৰু অভিনৱ ফুকনৰ মাজত বুজাবুজি হৈ কেছটো উঠাই ল'লে মইহে অভিনৱ ফুকনৰ ঘৰলৈ গৈ ক্ষমা খুজিব লগা হ'ল আই চি কথাটো মই কালি গম পালোঁ সেইকাৰণে সুধিলোঁ মই সেই নিউজটো চাইছিলোঁ নিউজটোত আপুনি কৈছিলে অভিনৱ ফুকন সাংসদ হৈ থকা সময়ছোৱাত কৰা দুৰ্নীতিৰ আপোনাৰ প্ৰমাণ আছে কথাটো হয়নে হয় ছাৰ সঁচা সেই প্ৰমাণখিনি মোক লাগিব নীৰৱ এই কাম কৰিবলৈ মোক কোনেও কোৱা নাই মই নিজে এটা ভুল কৰিছোঁ কেইটামান টকাৰ লোভত মই এটা ডাঙৰ ভুল কৰিলোঁ কেইটামান টকাৰ লোভত ইমান ডাঙৰ ভুল ঠিক আছে আপুনি এই গোটেই কথাখিনি মোক লিখিত আকাৰে দিয়ক নীৰৱ মই ছাৰৰ মানুহ কি মানে ছাৰৰ লগত আগৰ পৰা ভাল চিনাকি গতিকে ঘৰৰ মানুহ বুলি এইবাৰলৈ ক্ষমা কৰি দিয়া কথাবোৰ খুচৰি থাকিলে ডাঙৰ হৈ গৈ থাকিব নীৰৱ সেইবোৰ বাদ দে এখেতক যাবলৈ দে নহয় দেউতা ভুলটো ভুলেই তেওঁ মোক লিখিতভাৱে দিবই লাগিব তুমি এইবোৰত নোসোমাবা দেউতা মোৰ সমস্যাবোৰ মই নিজে সমাধান কৰিম একেবাৰে সাধাৰণ কথা আপোনাৰ নিজ হাতেৰে এখন কাগজত এই গোটেই কথাখিনি লিখক লগতে এই কামটো কৰিবলৈ আপোনাক কোনে উৎসাহ দিছিল তেওঁৰ নামটো ডাঙৰ আৰু স্পষ্টকৈ লিখি মোক এটা কপি দিয়ক এতিয়া অপৰাধীজনক বচাব নালাগে নিজে বাচি থকাৰ কথা চিন্তা কৰক নহ'লে মই SP ছাৰৰ লগত কথা পাতিম এতিয়া ইয়াতে লিখি দিলেও হ'ব আচ্ছা এই অভিনৱ ফুকনৰ বিৰুদ্ধে থকা আপোনাৰ প্ৰমাণৰ ফাইলটোৰ এটা কপি মোক দিব হ'ব ছাৰ সেইখিনি ইনভেষ্টিগেট কৰিলে আৰু বহু তথ্য ওলাই পৰিব হয় ছাৰ এতিয়া ৰাজ ফুকনৰ কথা কওক তেওঁৰ বিৰুদ্ধে আপুনি কি কি কৰিলে ছাৰ আপুনি পেটিশ্যনখন ৰেডি কৰিবলৈ কোৱাৰ কাৰণে মই শিলঘাটলৈ গৈছিলোঁ শিলঘাটত বহুতো মানুহে ঘটনাটোৰ বিষয়ে অন কেমেৰাত কৈছে অদিতিহঁতৰ পুৰণি ঘৰখনৰো ভিডিঅ' ফুটেজ মই লৈ আহিছোঁ ছাৰ মই শিলঘাটৰ থানালৈও গৈছিলোঁ কিন্তু ঘটনাটোৰ সময়ত থানাখনৰ OC কোন আছিল সেয়াহে গম নাপালোঁ গুড ৱৰ্ক সেইখিনিৰো এটা কপি মোক দি থ'ব এইবাৰ বাপেক পুতেক দুয়োটাকে একেলগে শিক্ষা দিব লাগিব হয় ছাৰ এতিয়া মই গৈ থাকোঁ আকৌ প্ৰয়োজন হ'লে জনাব ইয়া মই ফোন কৰিম IC-জন গ'ল নেকি এইমাত্ৰ গ'ল শেষত কি ক'লে বেচেৰা হলঠেকত পৰিলে
এফালে চাকৰি সংসাৰ আনফালে দাদা সঁচা কথা কয় কেনেকৈ বুজিছোঁ। কিন্তু এশেকা মই তেওঁক দিম কিন্তু তাৰ আগতে তেওঁ বিপদত পৰা কথাখিনি তেওঁৰ পৰা লিখাই লওঁ কেছটো ইণ্টাৰেষ্টিং হ'ব মা দেউতাই কিজানি মোকেই বেয়া পাইছে কিমান যে টেনশ্যনত আছে চাগে তাতে কি হ'ল তেওঁলোকৰ কাৰণে আমি কিমান টেনশ্যনত থাকিলোঁ কিছুদিন তেওঁলোকেও টেনশ্যনত থাকক বাৰু মই এতিয়া অফিচলৈ যাওঁ আজিৰ পৰা দিগন্ত অফিচলৈ আহিব তাকো কামখিনি শিকাই দিব লাগিব নহয় ঠিক আছে যাওক ভালকৈ থাকিবা কিবা প্ৰব্লেম হ'লে মোক ক'বা মই দিগন্ত বৰা হয় মই জগত হয় মই অফিচত একেবাৰে নতুন এতিয়াৰ পৰা আমি সকলোৱে মিলিজুলি কামবোৰ কৰিব লাগিব হয় নীৰৱ ছাৰে আপোনাৰ কথা কৈছে হয় মই একাউণ্টছৰ লগতে অফিচৰ আন কামবোৰো চাব লাগিব আপুনিয়ে মোক কামবোৰ বুজাই দিব ঠিক আছে হ'ব কি চাই আছো নাই ফেমিলি ফটোবোৰ চাইছোঁ ফেমিলি ফটো এনেকৈ চাই আছো যে এইবোৰ চাই কিবা এটা মনত পৰিল তোমালোকে কিন্তু দাদাক বৰ মৰম কৰিছিলা তই ইয়াত কি কৰিছ এইখন একাউণ্টছৰ টেবুল হয় তোৰ ইয়াত বহিবলৈ অকাত আছে নীৰৱেতো মোক একাউণ্ট চাবলৈ ইয়ালৈ মাতিছে নীৰৱৰ মতে অফিচ নচলে মোৰ মতে চলে ক'ৰ পৰা মানুহ কিছুমান আনি একাউণ্টছত বহুৱাই দিছে ঐ এয়া পাণ দোকান আৰু হোটেলৰ খাতা নহয় এই একাউণ্টছৰ ওপৰত এণ্টায়াৰ বিজনেছ চলে জানো মই তেনেহ'লে একাউণ্টছত বহিছিলি কিয় ৰ'ব নীৰৱক আহিবলৈ দিম দেউতা এয়ালো চাহ আনিছোঁ আৰু কিবা খাব নেকি বাহ বৰ ধুনীয়া নাটক কৰি আছা তুমি এফালে দীঘল উৰণি লৈ এগৰাকী আদৰ্শ বোৱাৰী আৰু আনফালে নীৰৱ গুচতাই দেউতা আপুনি মোক ভুল বুজিছে মোৰ লগত সৰুতে যি ঘটনা ঘটিছিল সেয়া আপোনাৰ কোনোবা আত্মীয়ৰ লগত ঘটা হ'লে আপুনি বুজি পালেহেঁতেন এতিয়া ন্যায় পোৱাটো মোৰ অধিকাৰ দেউতাক সুধিহে মই দিগন্তক ইয়াত এপইণ্ট কৰিছোঁ গতিকে ইয়াত তই বেয়া পোৱা ভাল পোৱা কথাটো মেটাৰ নকৰে এতিয়া ইয়াৰ পৰা যা অফিচৰ পৰিৱেশ নষ্ট নকৰিবি তই মোৰ মুখে মুখে উত্তৰ দিছ তই জাননে নাজানো মই কোন হয় মই এইটো অফিচৰ বছ হয় বছ ইয়াত মোৰ হুকুম চলে আৰু তই মোৰ মুখে মুখে উত্তৰ দিছ কি ক'লোনো মই আপোনাক মই কৈছোঁ যে নীৰৱ আহক তাৰপিছত ইয়াৰ পৰা যাব লগা হ'লে গুচি যাম এতিয়া যা কিয় যাম নাযাওঁ নাযাওঁ তই কেনেকে নাযাওঁ চালা ময়ো চাম নহয় ওলাম দাদা এইবোৰ কি অভদ্ৰামী কি তই এখেতক এনেকুৱা ব্যৱহাৰ কৰিছ কিয় চাওকচোন আপুনি মোক যি দায়িত্ব দিছে মই তাকেই কৰিছোঁ মই একাউণ্টছৰ ফাইলটো খোলাৰ বাবে তেখেতৰ খং দাদা ই একাউণ্টছৰ কাম চাব কিয় সি নহয় তেওঁ এখেত আমাৰ অফিচৰ কৰ্মচাৰী আৰু তেওঁক সন্মান কৰাটো আমাৰ দায়িত্ব হ'ব তই মোক দায়িত্ব জ্ঞান শিকাব নালাগে এখেতক মই এপইণ্ট কৰিছোঁ গতিকে এই অফিচত তেওঁ কি দায়িত্ব ল'ব সেয়া মই সিদ্ধান্ত ল'ম কোনেও কাম এদিনতে নাজানে দাদা এনেকৈ কামবোৰ কৰি থাকিলেহে দিগন্তই সকলো কাম জনা হ'ব এনেদৰে অফিচলৈ আহি আমাৰ কৰ্মচাৰীৰ লগত এনে ব্যৱহাৰ নকৰিবি এয়া মোৰ তোক ফাৰ্ষ্ট এণ্ড লাষ্ট ৱাৰ্ণিং ইয়াৰ আগতে তই কি কৰিছ মই পাহৰা নাই দেউতাই অফিচৰ দায়িত্ব মোক দিছে আৰু দেউতাক সুধিহে মই দিগন্তক ইয়াত এপইণ্ট কৰিছোঁ গতিকে ইয়াত তই বেয়া পোৱা ভাল পোৱা কথাটো মেটাৰ নকৰে এতিয়া ইয়াৰ পৰা যা অফিচৰ পৰিৱেশ নষ্ট নকৰিবি
আই এম চৰি দিগন্ত, মোৰ আহি পোৱাত অলপ দেৰি হ'ল। মই সোনকালে অহা হ'লে তোমাৰ লগত এনেকুৱা কেতিয়াও নহয়। একো নাই। আজি অফিচত তোমাৰ প্ৰথম দিন আৰু তোমাৰ লগত এনেকুৱা হ'ল। আই এম ৰিয়েলি এম্বাৰেছড। প্লিজ তোমাৰ কামত লাগা। দেউতা, নীৰৱৰ যি ইচ্ছা সি তাকে কৰিব নেকি? তোৰ আকৌ কি হ'ল? নীৰৱে মোক আজি অফিচত ইমানবোৰ কৰ্মচাৰী আগত অপমান কৰিছে। কি? এই দিগন্ত বোলা ল'ৰাটোক অফিচৰ একাউণ্টছত বহোৱা কথাটো মোৰ ভাল লগা নাছিল, আৰু সেই কথাটো কোৱাৰ কাৰণে সি মোক অপমান কৰিছে। হয় নেকি? তোমাৰ কাৰণে সি ইমানখিনি লাই পাইছে দেউতা। আৰু এনেকে হ'লে দেখোন সি গোটেই বিজনেছ ধ্বংস কৰি পেলাব। নীৰৱে আকৌ তোক অফিচত অপমান কৰিব কিয়? তাক এতিয়াই ফোন কৰি মাতা। কোৱা দেউতা। তই এতিয়াই ঘৰলৈ আহ। হঠাৎ সকলো ঠিকে আছেতো? ঠিকে নাই কাৰণেই তোক ঘৰলৈ মাতিছোঁ। সোনকালে আহ। আহি